নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এয়া আহি গৈছে আমাৰ জিকে সিৰিজৰ প্ৰথমটো ভিডিঅ' আৰু আমি আৰম্ভ কৰিছো মডাৰ্ন হিষ্টৰীৰ পৰা য'ত আপোনালোকে ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাব সক মডাৰ্ন হিষ্টৰী পাৰ্ট 1 উইথ PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুজি পালেনে সক এই 3 মাহত আপোনালোকে যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস কৰিব পাৰিব বা চাব পাৰিব হিমানে আপোনালোকে লাভৱান হ'ব কাৰণ বেছিভাগ বস্তু ৰিপিট হৈ থাকে এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি অনলি যোৱাবাৰৰ এডিআৰই নহয় আপোনালোকৰ জি ডিএমই এক্সাম হয় হেলথৰ আৰু এপিডিসিএল অন্যান্য ডিপাৰ্টমেন্টৰ যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আছে আমাৰ ষ্টেটৰ যিখিনি মানে চাকৰি কাৰণে এক্সাম বিলাক হৈ গৈছে তাৰে প্ৰিভিয়াস ইয়াৰৰ কালেকচন ইয়াত কিছু পাব আৰু লগতে অন্যান্য কিছুমান এক্সট্ৰা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে পাব সো আগবাঢ়িছো আমাৰ ভিডিঅ'টোলৈ কিন্তু তাৰ আগতে one motivational quote for all of you that is work hard in silence let success make the noise মানে যিসকলে বুজি পোৱা নাই তেলকে কৈছো আপোনালোকে হাৰ্ড ওয়ার্ক টু সাইলেন্সত কৰক মানে সাইলেন্ট এনেকৈ নিজে হাৰ্ড ওয়ার্ক কৰক যাতে কোনেও গম নাপায় কিন্তু যেতিয়া আপুনি সফল হ'ব let success make the noise যাতে আপোনাৰ সফলতাই আপোনাক মানে ফেমাস কৰি দিয়ে আৰু ঠিক আছে সো हे मते আপোনালোকে নিজৰ মনে মনে কাম কৰি যাওক আৰু চাকৰিটো পাই দেখুৱাই দিওক ओके कमिंग टू आवर फर्स्ट क्वेश्चन दैट इज डू और डाई वाज द स्लोगान ड्यूरिंग अर्थात करो या मरो বুলি এটা স্লোগান আছিল নহয় সেই স্লোগানটো কেতিয়া দিয়া হৈছিল অপশন এ द स्वदेशी मूवमेंट बी द नॉन कोऑपरेशन मूवमेंट सी द सिविल डिसओबीडियंस मूवमेंट डी The Quit Indian Movement. यार हुद्धत्तुटु होबो option D the Quit Indian Movement. Coming to next, which of the following land settlement system was followed in Assam? অর্থাৎ অসমত তলৰ কোনটো land settlement system মানি চলা হৈছিল option A ৰাউতাৰী B জমিনদাৰী C মাহলৱাৰী D none of the above. ইয়াৰ শুদ্ধত্তৰটো হ'ব option A ৰাউতাৰী. Coming to next, A.O. Hume was a অর্থাৎ A.O. Hume কোন আছিল অপশন এ সায়েন্টিস্ট বি সোশ্যাল ওয়ার্কার সি সিভিল ওয়ার্কার ডি মিলিটারি কমান্ডার ইয়ার শুদ্ধত্তৰটো হ'ব অপশন সি সিভিল ওয়ার্কার কামিং টু নেক্সট কোয়েশ্চন দ্য ক্যাপিটাল অফ ব্রিটিশ ইন্ডিয়া ওয়াজ শিফটেড টু দিল্লি ইন দ্য ইয়ার অর্থাৎ ব্রিটিশ ইন্ডিয়াৰ মানে যেতিয়া ব্রিটিশে আমাৰ ভাৰতখন শাসন কৰি আছিল সেই সময়ত আমাৰ ভাৰতৰ ৰাজধানী দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল অপশন এ 1908 বি 1911 সি 1937 ডি 1947 ইয়াৰ শুদ্ধত্তৰটো হ'ব অপশন বি 1911 সলিউশনত মন কৰিব ইন দ্য ইয়াৰ 1911 দিল্লী became the capital of British India 1911 Delhi became the capital of British India and it was shifted from korpora shift kora hoisil Kolkata to Delhi mane so 1911 er agot British India capital kot asil Kolkata and the decision was taken during the reign of Lord Harding aru e kar homoyot decision to loa hoisil Lord Harding er homoyot aru Lord Harding kun asil was the viceroy of India hei homoyor viceroy asil viceroy of India kun asil tetia Lord Harding আৰু এই Lord Harding ৰ দিনতে কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল আমাৰ ব্ৰিটিছ ইণ্ডিয়াৰ ৰাজধানী ঠিক আছে কামিং টু নেক্সট ইণ্ডিয়ান ন্যাশনাল আৰ্মি ওয়াজ হেডেড বাই অৰ্থাৎ ইণ্ডিয়ান ন্যাশনাল আৰ্মি কোনে গুৰি ধৰাটা কোন আছিল বা আপোনালোকে ক'বৰে প্ৰমুখ কোন আছিল অপশন এ নেতাজী সুভাষ চন্দ্ৰ বোস বি জেনাৰেল কাৰিয়াপ্পা সি এজি খান ডি এম এন ৰয় ইয়াৰ শুদ্ধত্তৰটো হ'ব অপশন এ নেতাজী সুভাষ চন্দ্ৰ বোস সক সলিউশনত এটা বস্তু দিয়া আছে আপোনালোকে চাব ৰাজবিহাৰী বোস হ্যান্ডেড ওভার আইএনএ অর্থাৎ ইন্ডিয়ান ন্যাশনাল আর্মি টু সুভাষ চন্দ্র বোস প্রথমতে রাজবিহাৰী বোস আছিল তাৰ পিছত তেখেতে এই আইএনএ টু সুভাষ চন্দ্ৰ বোসক হ্যান্ড ওভার কৰিছিল চাবলৈ দিছিল মানে তেওঁক আৰু মানে প্ৰমুখ বনাই দিছিল ঠিক আছে কামিং টু নেক্সট দ্য স্বদেশী মুভমেন্ট স্টার্টেড ডিউরিং স্বদেশী মুভমেন্ট কেতিয়া স্টার্ট হৈছিল অপশন এ एंटी बेंगल पार्टीशन मूवमेंट बी नॉन कोऑपरेशन मूवमेंट सी सिविल डिसोबीडियंस मूवमेंट
ডি নান অফ দ্য অ্যাবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এন্টি বেংগল পাৰ্টিশন মুভমেণ্ট এই এন্টি বেংগল পাৰ্টিশন মুভমেণ্ট মানে কোনটো বুজি পাইছেনে এই যে বংগ বিভাজনৰ কেছটো সেইটো কামিং টু নেক্সট দ্য ফাৰ্ষ্ট ৰেগুলাৰ সেন্সাস ইন ইণ্ডিয়া was carried out in the year মানে যেটো ফাৰ্ষ্ট ৰেগুলাৰ সেন্সাস ইণ্ডিয়াত কেতিয়া কৰা হৈছিল মানে কমপ্লিট কৰা হৈছিল অপশ্যন এ 1861 বি 1881 সি 1901 ডি 1911 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1881 চাব ইণ্ডিয়া a census was in India হ'ব এতে in India a census was held in 1871 but it was unsuccessful প্ৰথমতে 1871 ত কৰা হৈছিল কিন্তু হেতু unsuccessful আছিল the first organized or successful census was held in 1881 যেটো ফাৰ্স্ট সাকসেসফুল সেন্সাস আছিল হেতু 1881 তে কমপ্লিট হৈছিল বা সাকসেসফুল হৈছিল ঠিক আছে কামিং টু নেক্সট permanent settlement in India was introduced by permanent settlement কোনে ইন্ট্রোডিউস করেছিল বা লাগু করেছিল ঠিক আছে অপশন এ লর্ড ওয়ারেন হেস্টিং বি লর্ড বেন্টিক সি লর্ড কর্নওয়ালিস ডি লর্ড রিপন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি লর্ড কর্নওয়ালিস coming to next when did the English government take over the reign of India from the East India Company and who was the viceroy মানে যে ইংলিশ গভর্নমেন্ট কেতিয়া আমাৰ গোটে ভাৰতখন ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা মানে মানে শাসনকৰ্তা হিচাপে কেতিয়া মানে এস্টাবলিশ কৰিছিল নিজকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানে ইংলিশ গভর্নমেন্টে and who was the viceroy আৰু তেতিয়া ভাইসৰয় কোন আছিল অপশন এ 1857 ভাইসৰয় কোন আছিল লর্ড লিনলিথগো বি 1858 লর্ড ক্যানিং সি 1861 লর্ড কার্জন ডি 1858 লর্ড কার্জন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি 1858 লর্ড ক্যানিং coming to next who was the first president of the Muslim League অর্থাৎ মুসলিম লীগৰ প্ৰথম সভাপতি কোন আছিল অপশন এ লিয়াকত আলী খান বি মুহাম্মদ আলী জিন্না সি আগা খান ডি নান অফ দ্য অ্যাবভ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি আগা খান coming to next Mahatma Gandhi was called the father of the nation first by মানে মহাত্মা গান্ধী প্ৰথমতে জাতিৰ পিতা বুলি কোনে সম্বোধন কৰিছিল অপশন এ জৱাহৰলাল নেহৰু বি ৰবীন্দ্ৰনাথ টেগৰ সি সুভাষ চন্দ্ৰ বোস ডি লালা লাজপত ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি সুভাষ চন্দ্ৰ বোস নেক্সট the first round table conference was held in London in মানে যেটো ফার্স্ট রাউন্ড টেবল কনফারেন্স অর্থাৎ ঘূৰণীয়া মেল বুলি যি কৈছিল মানে রাউন্ড টেবল কনফারেন্স ঘূৰণীয়া টেবল কনফারেন্স যেটো হৈছিল আৰু লণ্ডনত হেতু কেতিয়া হৈছিল অপশন এ নৱেম্বৰ 1930 বি মাৰ্চ 1919 সি আগষ্ট 1942 ডি অক্টোবৰ 1939 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ নৱেম্বৰ 1930 coming to next question the first woman president of the Indian National Congress was অর্থাৎ ভারতীয় জাতীয় কংগ্রেসৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপশন এ সৰোজিনী নাইডু বি এনি বেসান্ত সি অৰুণা আসাফ আলী ডি সুহাসিনী মুলায়াপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি এনি বেসান্ত বাকি ডিটেইলছখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰে পজ কৰি বা স্ক্ৰিনশ্বট ল'ব পাৰে আৰু আপোনালোকৰ সুবিধাৰ্থে মই এই ইয়াৰে পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেল অৰ্থাৎ টেলিগ্ৰাম গ্ৰুপটোত দি দিম আৰু যিসকলে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰা নাই আপোনালোকে জয়েন কৰি ল'ব ডেসক্ৰিপচনত লিংক থাকিব কাৰণ এই যি আমি ক্লাছবিলাক কৰি আছো ইয়াৰে নোটছখিনি আমি তাতে আপলোড কৰি দিম আপোনালোকে পাই যাব সো যদি আপোনালোকে ভালদৰে পঢ়িব বিচাৰে এই নোটছখিনি লাগে আপোনালোকক ৰিভাইজ কৰিব বিচাৰে পিছত তেন্তে আপোনালোকে নিশ্চিতভাৱে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ল'ব তাৰপৰ আপোনালোকে ডাউনলোড কৰি পিছত আপোনালোকে ৰিভাইজ কৰিব পাৰিব Okay, coming to next question. Who is known as the father of local self-government in India? অর্থাৎ local self-governmentৰ জনক বুলি কাক কোৱা হয় ভাৰতত অপশন এ লর্ড এমহার্স্ট বি লর্ড রিপন সি লর্ড লাইটন ডি লর্ড বেনিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি লর্ড রিপন নেক্সট question
When was the first national emergency declared in India? অর্থাৎ প্রথম আমার মানে নেশন ওয়াইড এমার্জেন্সি কেতিয়া ডিক্লেয়ার করা হয়েছিল ইন্ডিয়াত ঠিক আছে এর অপশন হবো 1962 বি 1965 সি 1971 ডি 1975 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ 1962 সো কেতিয়া কিমান দিনৰ বাবে এমাৰ্জেন্সি নেশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিল আপোনালোকে ইয়াতে চাব পাৰিব নোটখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব ঠিক আছে আৰু মই এই পিডিএফটো টেলিগ্ৰাম গ্ৰুপত দি দিম আপোনালোকে এবাৰ পঢ়ি ল'ব ঠিক আছে কামিং টু নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱাজ অৰ্থাৎ নন কংগ্ৰেছ অনা কংগ্ৰেছী প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতবৰ্ষৰ অপশন এ মোৰাৰী দেশাই বি চৌধুৰী চৰণ সিং সি অটল বিহাৰী বাজপেয়ী ডি ভিপি সিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোৰাৰী দেশাই কামিং টু নেক্সট which of the following was not included in the resolution of Lahore session of Congress in 1929 অৰ্থাৎ যি লাহোৰ সেশন আছিল কংগ্ৰেছৰ 1929ত তাতে তলৰ কোনটো ৰেজলিউশন ইনক্লুড কৰা হোৱা নাছিল অপশন এ ডিক্লাৰেশন অফ ইণ্ডিয়াছ ফৰেন পলিসি বি ডিক্লাৰেশন অফ কমপ্লিট ইন্ডিপেন্ডেন্স সি প্ৰিপেয়াৰিং অফ লঞ্চ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট ডি এবলিশন অফ আনটাচেবিলিটি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি এবলিশন অফ আনটাচেবিলিটি কামিং টু নেক্সট কোৱেশ্চন ডান্ডি মাৰ্চ ওয়াজ আন্ডাৰটেকেন ইন অৰ্থাৎ যে ডান্ডি যাত্ৰা আছিল হেয়া কেতিয়া কৰা হৈছিল অপশন এ 1932 বি 1931 সি 1929 ডি 1930 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1930 কামিং টু নেক্সট when did the Dandi March begin Dandi March কেতিয়া আৰম্ভ হৈছিল অপশন এ 31st December 1929 বি 26 January 1930 সি 12th March 1930 ডি 6th April 1930 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 12th March 1930 The Dandi March also known as the Salt March Dandi March Salt March বুলিও কোৱা হয় and the Dandi March and the Dandi Satyagraha was an act of non-violent civil disobedience led by Gandhiji আৰু এই Dandi March to কি আছিল Dandi Satyagraha was an act of non-violent civil disobedience মানে civil disobedience or movement to ইয়াৰ পৰাই শুৰুৱাত হৈছিল ঠিক আছে এটো কি আছিল অহিংস civil disobedience অহিংস অসহযোগ আন্দোলন বুলি ক'ব পাৰে ঠিক আছে আৰু ইয়াৰ গুৰিধৰ্তা কোন আছিল গান্ধীজি আছিল মহাত্মা গান্ধী the march lasted from 12th March 1930 to 6th April 1930 আৰু 12th March 1930 ৰ পৰা 6th April 1930 লৈকে এই মাৰ্চটো চলিছিল এই যাত্ৰাটো চলিছিল ঠিক আছে as a direct action campaign of tax resistance and non-violent protest against the British salt monopoly যে ব্ৰিটিছৰ salt monopoly আছিল মানে নিমখত যে নিজৰ monopoly দেখুৱাই আছিল তাৰে প্ৰতিবাদত এই আন্দোলনটো গঢ়ি তোলা হৈছিল এই যাত্ৰাটো গঢ়ি তোলা হৈছিল ঠিক আছে কামিং টু নেক্সট কোৱেশ্চন গান্ধীজি started Dandi March from গান্ধীজিয়ে Dandi March কোৰ পৰা আৰম্ভ কৰিছিল অপশন এ চম্পাৰণ বি সাবৰমতি সি বৰদলৈ ডি ডান্ডি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি সাবৰমতি নেক্সট which of the following began with the Dandi March তলৰ কোনটো Dandi Marchৰ হৈতে আৰম্ভ হৈছিল অপশন এ হোম ৰুল মুভমেন্ট বি নন কোঅপাৰেশন মুভমেন্ট সি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট ডি কুইট ইন্ডিয়া মুভমেন্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট coming to next in which of the following movement women's participation is considered to be the maximum তলৰ কোনটো মুভমেন্টত কোনটো আন্দোলনত মহিলাৰ পাৰ্টিসিপেশন ম্যাক্সিমাম কনসিডার কৰা হৈছিল অপশন এ নন কোঅপাৰেশন মুভমেন্ট বি সল্ট সত্যাগ্ৰহ সি বৰদলৈ মাৰ্চ ডি কুইট ইন্ডিয়া মুভমেন্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি সল্ট সত্যাগ্ৰহ coming to next who hoisted the Indian flag at midnight of December 31 1929 অর্থাৎ কোনে ভারতীয় পতাকা মাঝরাতে
ডিসেম্বৰ 31 1922 হোষ্ট কৰিছিল অৰ্থাৎ উত্তোলন কৰিছিল অপশন এ মতিলাল নেহেৰু বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সি মহাত্মা গান্ধী ডি জৱাহৰলাল নেহেৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি জৱাহৰলাল নেহেৰু নেক্সট which of the following session of Indian National Congress was presided by Jawaharlal Nehru for the first time মানে কংগ্ৰেছৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ which of the following session of the Indian National Congress কোনটো সেশন was presided over by Jawaharlal Nehru for the first time কোনটো সেশন কংগ্ৰেছৰ কোনটো সেশন জৱাহৰলাল নেহেৰু ফৰ দ্য ফাৰ্ষ্ট টাইম এজ এ প্ৰেসিডেন্ট তেখেতে মানে ক্যাৰি আউট কৰিছিল সেই কংগ্ৰেছৰ সেশনটো অপশন এ লাহোৰ সেশন 1929 বি কলকাতা সেশন 1928 লখনৌ সেশন 1936 ডি ৰামগড় সেশন 1940 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ লাহোৰ সেশন 1929 coming to next when was the newly adopted tricolor flag of freedom first hoisted কেতিয়া newly adopted মানে নতুনকৈ গ্ৰহণ কৰা ফ্ল্যাগটো মানে পতাকাটো প্ৰথমতে উত্তোলন কৰা হৈছিল অপশন এ 31 ডিসেম্বৰ 1928 বি 31 ডিসেম্বৰ 1929 সি 31 ডিসেম্বৰ 1930 ডি 31 ডিসেম্বৰ 1931 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি 31 ডিসেম্বৰ 1929 থ্যাংক ইউ এয়া আছিল আমাৰ প্ৰথমটো ভিডিও মডাৰ্ন হিষ্টৰী পাৰ্ট 1 উইথ POQ যদি ভিডিওটো ভাল পায় নিশ্চিতভাৱে এটা লাইক কৰিব আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া বৰষুণ আহি গৈছে মই ভিডিওটো এন্ড কৰিছো কাৰণ বৰষুণৰ শব্দত আপোনালোকে ভালদৰে শুনা নাপাব পাৰ্ট 2 খুব সোনকালে আহিব সো আপোনালোকে ভালদৰে পঢ়ি থাকক আৰু ভালে থাকক থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত